2025 যোগ আৰু বাদ আৰু শুধৰণি ভোটাৰ তালিকা নামটো কৰ্তন কৰিছে। বহুত মানুহৰ নাম শুধৰণি হৈছে। 27 ডিচেম্বৰত আপোনালোকৰ SR যিটো নেকি আপোনালোকৰ SR কৰিছিল গাঁৱে গাঁৱে ঘৰে ঘৰে আহি সেইটোৰ তালিকা নতুনকৈ আপোনালোকৰ 27 তাৰিখে 27 ডিচেম্বৰ তাৰিখে আপোনালোকৰ মুকলি কৰি দিছে। তো আপোনালোকৰ এইটো বহুত মানুহৰ নাম এই SR পৰা আপোনালোকৰ তালিকাৰ পৰা নামটো কৰ্তন কৰিছে। বহুত মানুহৰ নাম শুধৰণি হৈছে। আপোনালোকে মোবাইল ফোনৰ জৰিয়তে কেনেকে চেক কৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো মোবাইল স্ক্ৰীনত দেখিবলৈ পাব, স্ক্ৰীন ৰেকৰ্ডিং চলাই দি আছো, কেনেকে মানে চেক কৰিব পাৰিব ডাউনলোড কৰি ভোটাৰ তালিকাত আপোনালোকৰ নামটো আছে নে নাই কেনেকে চেক কৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো স্ক্ৰীনত দেখিবলৈ পাব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক পাই যাব, সেই লিংকটোত ক্লিক কৰি আহিব পাৰিব। নহ'লে আপোনালোকে গুগলত যাই চাৰ্চ কৰিব লাগিব ECI যিটো ৱেবছাইট ফাৰ্ষ্টত আহি যাব, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ চাইডত দেখিবলৈ পাব 3 ডট। সেই 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকৰ দেখিবলৈ পাব ভোটাৰ বুলি আছে। ভোটাৰ তাৰ তলত আছে ৰেজিষ্টাৰ ইন ইলেক্টৰ ৰোল। আপোনালোকৰ সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুনকৈ আৰু এটা পেজ অপেন হৈ যাব। নতুনকৈ আৰু এটা পেজ অপেন হৈ যাব। তাৰ তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ ডাউনলোড ইলেক্টৰেল ৰুলছ PDF এণ্ড ড্ৰাফ্ট ৰুলছ ফৰ ষ্টেটাছ আণ্ডাৰ SIR আপোনালোকে সেইটো দেখিবলৈ পাব। সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুনকৈ আৰু এটা পেজ অপেন হৈ যাব। আপোনালোকে তাত দেখিবলৈ পাব ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ইয়াৰ্ছ অফ ৰিভিজন আপোনালোকৰ ৰিভিজনটো 2025 দিব। এইটো ৰিভিজন যিটো আপোনালোকৰ 2025ত ৰিভিজন SIR যিটো নেকি চাৰ্ভেটো কৰিছিল তাৰ তলত দেখিবলৈ পাব ৰুল টাইপ আপোনালোকে এইটো দিব। সাপ্লিমেন্ট 2025 দি দিব। তাৰপিছত আছে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আছে আপোনালোকৰ এছেম্বলিটো চিলেক্ট কৰি ল'ব। চিলেক্ট লেংগুৱেজ আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব, এছামিজ। তাৰপিছত আপোনালোকৰ তলত দেখিবলৈ পাব চিলেক্ট ভোটাৰ চিলেক্ট আপোনালোকৰ ভোট কেন্দ্ৰৰ নামটো ইয়াত চিলেক্ট কৰি আপোনালোকৰ কেপশ্যন ওপৰত দেখিবলৈ পাব। কেপশ্যনটো বহাই যেনেকুৱা আছে চেম বহাই আপোনালোকে ডাউনলোড চিলেক্ট PDFত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰিব নতুনকৈ আপোনালোকৰ ক্লিক কৰাৰ পিছত কিছু সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত অকলে আপোনালোকৰ PDFত গুচি যাব। ভোটাৰ তালিকাৰ যিটো নেকি নতুনকৈ তালিকা, সেই তালিকাত আপোনালোকৰ আহি যাব। তাত আহি যাব নতুনকৈ 2025 যোগ আৰু বাদ আৰু শুধৰণি ভোটাৰ তালিকা। আপোনালোকৰ এইটোত আহি যাব নতুনকৈ বাদ কৰা আৰু শুধৰণিৰ তালিকাটো আহি যাব। আপোনালোকে তাত চাব। আপোনালোকে তলতে দেখিবলৈ পাব নাম থাকিব, ঘৰ নম্বৰ থাকিব, বয়স থাকিব, কিমানজন মানুহ আছিল, আপোনালোকৰ পৰিয়াল কেইজন সেইজন আহি যাব। আৰু আপোনালোকে এই নামটো চাৰ্চ কৰি উলিয়াব পাৰিব, আপোনালোকে বিচাৰি উলিয়াব পাৰিব। তো এই ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।